নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লগা প্ৰশ্নটোত দিয়া আছে, এখন ঘূৰণীয়া টেবুল কভাৰৰ 6টা সমান নক্সা আছে। কভাৰটোৰ ব্যাসাৰ্ধ 28 চেণ্টিমিটাৰ। নক্সাবোৰ তৈয়াৰ কৰা খৰচ প্ৰতি বৰ্গ চেণ্টিমিটাৰত 0.35 টকা। নিৰ্ণয় কৰা নক্সাবোৰ তৈয়াৰ কৰা খৰচ। ইয়াতে এখন ঘূৰণীয়া টেবুল কভাৰৰ কথা কৈছে আৰু যিখন টেবুল কভাৰৰ ব্যাসাৰ্ধটো হয় 28 চেণ্টিমিটাৰ আৰু এই নক্সাবোৰ বনাওঁতে খৰচ পৰিছে প্ৰতি বৰ্গ চেণ্টিমিটাৰত খৰচ পৰিছে 35 পইচাকৈ। তেতিয়াহ'লে মুঠতে কিমান খৰচ হ'ব সেই খৰচৰ পৰিমাণটো আমি নিৰ্ণয় কৰিব লাগে। আমি যদি ছবিটো চাওঁ তেতিয়াহ'লে আমি দেখিম ইয়াতে ব্যাসাৰ্ধ, গতিকে গোটেই অংকটো কৰিবৰ কাৰণে আমি ব্যাসাৰ্ধ আৰৰ মানটো ল'ব লাগিব 28 চেণ্টিমিটাৰ হিচাপে ল'ব লাগিব। তাৰপিছতে যদি আমি চাওঁ ইয়াতে নক্সা আছে মুঠতে 6টা, এনেকুৱা নক্সা 6টা আছে, গতিকে আটাইকেইটা নক্সাই কেন্দ্ৰত এটা কোণ সৃষ্টি কৰিব। আমি যদি নক্সাবোৰ চাওঁ ইয়াতে আমি দেখিম মুঠতে 6টা নক্সা, গতিকে আমি ইয়াৰে প্ৰথমে এটা নক্সাৰ কাম প্ৰথমে কৰি ল'ম। আমি প্ৰথমে উলিয়াম এটা নক্সাৰ কালি। এটা নক্সাৰ কালি যদি উলিয়াব হয় আমি মাত্ৰ এই অংশটোৰ কালি উলিয়াব লাগিব। আৰু এই অংশটোৰ কালিটো যদি উলিয়াব বিচাৰোঁ তেতিয়াহ'লে এই নক্সাটোৰ এই অংশটো হৈছে এটা বৃত্তখণ্ড। আমি বৃত্তখণ্ডৰ কালি উলিওৱা নিয়ম মতে কৰিব লাগিব। বৃত্তখণ্ডৰ কালি উলিওৱা নিয়মটো আছিল, আমি প্ৰথমে এই গোটেই বৃত্তকলাটো ল'ব লাগিব। এই বৃত্তকলাৰ কালি উলিয়াম আৰু এই বৃত্তকলাৰ কালিটো উলিয়াই আমি এই বৃত্তকলাৰ কালিৰ পৰা ইয়াত থকা ত্ৰিভুজটো বাদ দি দিম। বৃত্তকলাটোৰ পৰা যেতিয়া ত্ৰিভুজটো বাদ দি দিম তেতিয়া আমি এই বৃত্তখণ্ড বা এটা নক্সাৰ কালিটো পাম। তেতিয়াহ'লে আমি প্ৰথমে কৰিব লগা কামটো হৈছে আমি উলিয়াব লাগিব তেতিয়াহ'লে এটা নক্সাৰ কালি। আৰম্ভ কৰোঁ। এটা নক্সাৰ কালি উলিয়াম। আমি নক্সাটো এটা নাম দি ল'লোঁ, কেন্দ্ৰৰ নাম দিলোঁ O আৰু জিয়াডালৰ নাম দিলোঁ AB। এইটো হৈছে উলিয়াব লগা নক্সাটো। এই নক্সাটোৰ কালি আমি প্ৰথমে উলিয়াম। তো আৰম্ভ কৰোঁ। নক্সাৰ কালি উলিয়াবৰ কাৰণে আমি বৃত্তখণ্ডৰ কালি উলিওৱা সূত্ৰটো ব্যৱহাৰ কৰিলোঁ, যিটোৱে দিয়ে আমাক অনুৰূপ বৃত্তকলাৰ কালি। গোটেই বৃত্তকলাটো ল'লোঁ মাইনাছ তাৰ পৰা বিয়োগ কৰিব লাগিব এই ত্ৰিভুজটোৰ কালি। আৰু যিটো ত্ৰিভুজৰ নামটো আমি ইয়াতে লৈছোঁ OAB, আমি এই ত্ৰিভুজৰ কালিটো বিয়োগ কৰি দিব লাগিব। এতিয়া আমি সূত্ৰ পাতিবলৈ আৰম্ভ কৰোঁ। বৃত্তকলাৰ কালি উলিয়াবৰ কাৰণে মুঠতে 6টা, যিহেতু 6টা নক্সা আছে আমি গৈছোঁ মাত্ৰ এটা নক্সালৈ, গতিকে লিখিব লাগিব 6/1 পূৰণ পাই r স্কোৱাৰ মাইনাছ এই যিটো ত্ৰিভুজ আছে ত্ৰিভুজটোৰ কালি উলিওৱা সূত্ৰটো হ'ব √3/4 ইনটু a স্কোৱাৰ। মনত ৰাখিবা a স্কোৱাৰ নহয়, ইয়াতে আমি r স্কোৱাৰ হিচাপে ল'ম। যিকোনো বৃত্তখণ্ডৰ কালি উলিয়াবৰ কাৰণে আমি অনুৰূপ বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালিটো বিয়োগ কৰিব লাগে। বৃত্তকলাৰ কালি উলিওৱা সূত্ৰটো হৈছে 1/6 ইনটু পাই r স্কোৱাৰ। এই বৃত্তকলাটোৰ কাৰণে আমি পালোঁ আৰু ইয়াৰ পৰা বিয়োগ কৰিব লগাটো হৈছে ত্ৰিভুজৰ কালি। ত্ৰিভুজৰ কালিৰ কাৰণে লিখিলোঁ আমি √3/4 ইনটু r স্কোৱাৰ। ইয়াতে আমি r অৰ্থাৎ ব্যাসাৰ্ধৰ মানটো বহুৱাই দিওঁ। প্ৰথমে আহিব 1/6 ইনটু পাইৰ মানটো আমি লিখিব লাগিব 7/22 পূৰণ r স্কোৱাৰ। ব্যাসাৰ্ধটো আমি লৈছোঁ 28 চেণ্টিমিটাৰ হিচাপে দিয়া আছে, লিখিব লাগিব 28 পূৰণ 28 বিয়োগ √3টো ওপৰত আছে, √3 ভেলুটো দিয়া আছে 1.7/4 ইনটু r স্কোৱাৰ। ব্যাসাৰ্ধটো হয় 28 পূৰণ 28। এতিয়া আমি কটাকটি কৰি লওঁ। কটাকটি কৰোঁ। প্ৰথমে কটাকটি কৰোঁ, 7এ কাটো 28ক, 7×4 = 28। আকৌ আমি কাটিব পাৰোঁ 4 সংখ্যাটোক 2এ কাটিব পাৰোঁ, 2 × 2 = 4 আৰু 2এ কাটিব পাৰোঁ 3ক, 2 × 3 = 6। এতিয়া 3এ কাটিব পৰাকৈ কোনো সংখ্যা নাই, গতিকে প্ৰথম অংশটোৰ আমাৰ কটাকটি কৰা হৈ গৈছে। এতিয়া আমি কি পালোঁ লিখোঁ। তলত পালোঁ 3, তলত 3 বুলি লিখিম। ওপৰত থকা সংখ্যাকেইটা পূৰণ কৰোঁ। প্ৰথমে পূৰণ কৰোঁ 22ৰ লগত 2। 22ৰ লগত 2 পূৰণ কৰিলে হ'ব 44 আৰু 44ৰ লগত পূৰণ কৰিব লাগিব 28। 44ৰ লগত 28টো আমি পূৰণ কৰি দিওঁ। 4×8 = 32ৰ 2 উকলিব 3, 4 × 2 = 8, 8ৰ লগত 3 যোগ কৰিলে হ'ব 11। আকৌ এবাৰ 4 পূৰণ কৰিব লাগে, তেতিয়া আমি একেধৰণে পাম 112। যোগ কৰোঁ তেতিয়া হ'ব 2, 2 × 1 = 3, 1 × 1 = 2 আৰু 1। আমি ওপৰত পাম 1232 বিয়োগ ইয়াৰ পিছৰ অংশত যদি চাওঁ আমি 4 সংখ্যাটোৱে কাটিব পাৰিম, গতিকে 4এ কাটি দিওঁ। 4এ কাটিব পাৰি 28ক, 4×7 = 28। এতিয়া 2 নম্বৰ যিটো
বিয়োগ চিহ্নৰ পিছত থকা অংশত ভগ্নাংশ নাথাকে কাৰণ 4টো আমি কাটি দিলোঁ ওপৰত থাকিলে 17 1.7 পূৰণ 7 into 28 প্ৰথমে আমি 1.7 ৰ লগত 7টো ইনটু বা পূৰণ কৰি লওঁ তেতিয়া আমি পাম 11119 প্ৰথমে আমি পূৰণ কৰিলোঁ 17 ৰ লগত 7টো পূৰণ কৰিলোঁ 17 ৰ লগত 7 পূৰণ কৰিলে হয় 119 এতিয়া 119 ৰ লগত পূৰণ কৰিব লাগিব 28 সংখ্যাটো পূৰণ কৰি দিওঁ পূৰণ কৰিলে 8 9 গুণ 75 2 উকলিলে 7 8 গুণ 8 8 7 15 ৰ 5 1 উকলিব 8 গুণ 8 উকলা একে হ'ব 9 2 পূৰণ কৰিলে 2 9 গুণ 18 ৰ 8 1 উকলিব 2 গুণ 2 একে 3 আৰু 2 গুণ 2 যোগ কৰিলে হ'ব 2 3 9 3 12 উকলা একে 13 3 1 উকলিব 2 একে হ'ব 3 তেতিয়াহ'লে আমি পাম আমি 3 3 3 2 3 3 3 2 পালোঁ এতিয়া ইয়াতে দশমিক এটা অংকৰ আগত আছে গতিকে দশমিকটো আহিব এটা অংকৰ আগত এতিয়া আমি দেখিলোঁ যে এটা আছে ভগ্নাংশ আৰু এটা গোটা সংখ্যা আছে গতিকে বিয়োগ কৰিবৰ কাৰণে আমি ল'ব লাগিব এতিয়া লসাগু ল'ব লাগিব লসাগুটো হ'ব 3 লসাগুটো 3 হ'ব গতিকে লিখি লম আমি 3 3টো লিখিম তলত ওপৰত 3 ৰ ওপৰত থকা সংখ্যাটো হৈছে 1 2 3 2 মাইনাস এই 3টো আমি পিছৰ অংকটোৰ লগত পূৰণ কৰিম পূৰণ কৰি দিলে হ'ব 9 9 9.6 বিয়োগ কৰোঁ আৰু বিয়োগ কৰিলে আমি পাম তলত আহিব 3 ওপৰত হ'ব 232.4 সেন্টিমিটাৰ স্কয়াৰ এটো হৈছে এটা নক্সাৰ কালি এটো হল এটা নক্সাৰ কালি এতিয়া মুঠতে এনেকুৱা নক্সা আছে 6টা গতিকে এবাৰ আমি যাম 6টা নক্সাৰ কালি লৈ 6টা নক্সাৰ কালি উলিয়াবৰ কাৰণে আমি এটা নক্সাৰ কালি যেটো পালো তাৰ লগত 6 এটা পূৰণ কৰি দিম 6 পূৰণ এটা নক্সাৰ কালি যেটো হৈছে 232.4 আছে আমি এটো পূৰণ কৰি দিও 3 এ 6 কাটিব পাৰি 3 দুগুণে 6 তেতিয়া হলে থাকিব 2 পূৰণ 232.4 সেন্টিমিটাৰ স্কয়াৰ 2 টো পূৰণ কৰিলে হ'ব 2 4 গুণ 8 2 দুগুণ 4 2 3 গুণ 6 2 দুগুণ 4 দশমিকটো এটা অংকৰ আগত দিম তেতিয়া হ'ব 464.8 সেন্টিমিটাৰ স্কয়াৰ এবাৰ আমি যাম খৰচৰ পৰিমাণলৈ খৰচটো দিয়া আছে যে 1 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ 1 সেন্টিমিটাৰ স্কয়াৰ খৰচ হয় 35 পইচা গৈ তেতিয়া হলে মুঠতে খৰচটো উলিয়াবৰ কাৰণে আমি মুঠতে কিমান সেন্টিমিটাৰ আছে তাৰ লগত 0.35 টকাটো পূৰণ কৰি দিব লাগিব আমি মুঠতে তাৰ কালিটো পালো 6টা নক্সাত ৰং কৰিব লাগে গতিকে 6টা নক্সা তৈয়াৰ কৰা খৰচৰ কাৰণে আমি 6টা নক্সাৰ যেটো কালি হয় 464.8 ইয়াৰ লগত পূৰণ কৰিব লাগিব 1 বৰ্গ সেন্টিমিটাৰ খোৱা খৰচৰ পৰিমাণ যেটো হৈছে 0.35 টকা এতিয়া আমি এই দুটা সংখ্যা পূৰণ কৰিম আৰু এই দুটা সংখ্যা যদি তোমালকে পূৰণ কৰা তেতিয়া হলে পূৰণ ফলটো পাবা তোমালকে 162.68 টকা এইটো হৈছে নক্সাবোৰ তৈয়াৰ কৰা মুঠ খৰচৰ পৰিমাণ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ